বিশ্ব পৰিৱেশ দিৱস বুলিয়ে নহয়, সকলো দিনে আমি গছপুলি ৰুব লাগে। কাৰণ পৰিৱেশৰ আজি যিটো আমাৰ জলবায়ুটো আমাৰ অসমতো ইয়াৰ প্ৰভাৱ পৰিছে। আজিকালি উঠি অহা ল'ৰা ছোৱালীবিলাকে গছপুলি ৰুবলৈ এৰিছে, কিন্তু গছজোপাই যে মানুহক বহুত সহায় কৰে। এই ক্ষেত্ৰত সকলো যিবিলাক ল'ৰা উঠি আহিছে, উঠি অহা প্ৰজন্মই যাতে এই চেষ্টা কৰে গছপুলি ৰুই মানুহৰ স্বাস্থ্যৰ কাৰণে যে উপকাৰী। লুইতৰে বুকুত উজাই আহিছ মৰখা কৰিছ লুইতৰে বুকুত উজাই আহিছ মৰখা কৰিছ আজি খৰাই ঘাট তেজেৰে ধুম লাচিতে কৈছো মই। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই বি বিৰাজ আৰু আপোনালোকে চাই আছে আপোনালোকৰ বি বিৰাজৰ সপোনৰ ৰং। বহুত দিন হ'ল মই ভিডিঅ' দিয়া নাছিলোঁ, সেয়ে আজি ভাবিলোঁ আজি মানে এটা সুন্দৰ ভিডিঅ' আপোনালোকৰ মাজত লৈ আহিছোঁ। আজি হৈছে আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰ কাৰণে আমাৰ ভাল খবৰ, যিহেতু আমাৰ বীৰ লাচিত সেনা অসম চৰাইদেউ জিলা সমিতিৰ বাবে আজি মানে গৌৰৱৰ কথা। আৰু আমাৰ লগত আছে আমাৰ পিনে বিকাশ দা আছে, আমাৰ তঞ্জিত দা আছে। আজি কাৰণে আমাৰ দিনটো বহুত ভাল দিন হয়। কি ভাল দিন হয় আপোনালোকৰ ভিডিঅ'টো স্কিপ নকৰিব, ফাৰ্ষ্টৰ পৰা সকলোকে চাই থাকক আৰু কি কৰিব গৈ আছোঁ আপোনালোকক সকলোখিনি দেখাবলৈ গৈ আছোঁ। খানাটো বনাইছে আমাৰ ৰাজীৱে, আমাৰ ছেক্ৰেটাৰী। এইপিনে ৰসগোল্লা কেনেকুৱা বনাইছে নাজানো, খাই লওঁ। খাই লৈহে মানে ক'ব পাৰিম, যিহেতু আমাৰ বৰলা সন্থা মেইন ছেক্ৰেটাৰীজন মানে তাতো খাই ক'ব পাৰিম। বঢ়িয়া বনাই পাৰিব পিছত আপুনি চিন্তা নকৰিব। আমাৰ সেইজন দেখিছে ন, সেইজন মানে বৰলা সন্থা মেইন ছেক্ৰেটাৰী। পিছত মানে মানুহজনে আহিলে বোলে চাহ নবনাব, সেইজনে জিলা বনাব। আজি আমাৰ মেইন কাৰ্যসূচী আমাৰ বীৰ লাচিত সেনা অসম চৰাইদেউ জিলা সমিতিৰ সভাপতি বিকাশ দত্ত ডাঙৰীয়াই আমাৰ বীৰ লাচিতৰ সৈনিকৰ যি আমাৰ পতাকা আছে, পতাকা উত্তোলন কৰি আমাৰ কাৰ্যভাৰ মানে যি আমাৰ কাৰ্য হ'ব তাৰ মানে শুভ উদ্বোধন কৰে। আৰু আমাৰ বাকীখিনি আমাৰ এটা আমাৰ ফৰ্মেলিটি আমি ইমান এডিটিং নকৰাকৈ আমাৰ চিম্পুলি কৰি আপোনালোকৰ আগলৈ ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিছোঁ। যদি ভাল লাগে শ্বেয়াৰ কৰি দিব, ফ'ল' কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। এয়া আমাৰ সংগ্ৰামী সৈনিকসকল একত্ৰিত হৈ আজি আমি চৰাইদেউবাসীৰ বাবে আজি শুভ দিন। কাৰণ 2018 চনৰ 5 তাৰিখ এই মহান দিনটোত বিশ্ব পৰিৱেশ দিৱস। এই দিনটোতে আমি সমগ্ৰ অসমত জিলিকি থকা সংগঠন বীৰ লাচিত সেনা, এই বীৰ লাচিত সেনাক আমি চৰাইদেউ জিলাত প্ৰতিষ্ঠা কৰিছিলোঁ 2018 চনৰ 5 তাৰিখে। আজি এই শুভ মুহূৰ্তত মই পতাকা উত্তোলন কাৰ্যসূচী ইতিমধ্যে সমাপ্ত কৰিছোঁ। লগতে সকলো সতীৰ্থক মই ইয়াৰ পৰাই পতাকাস্থলীৰ পৰাই অনুৰোধ জনাইছোঁ যাতে আমি চৰাইদেউ জিলাত আমাৰ সংগঠনটো অসমৰ ভিতৰত যাতে জাকত জিলিকা কৰি তুলিব পাৰোঁ, তাৰ বাবে সকলো সতীৰ্থলৈ মই বিনম্ৰ অনুৰোধ জনালোঁ। বীৰ লাচিত সেনা প্ৰতিষ্ঠা দিৱস লগতে সেয়েহে আমি এতিয়া আমি বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ কৰিবলৈ লৈছোঁ। আমাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি শ্ৰী উজ্জ্বল ৰাজখোৱাদেৱক মই এই বৃক্ষৰোপণ কাৰ্যসূচী শুভাৰম্ভ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। ৰোপণ কৰা হৈছে এয়া আমাৰ বিকাশ দত্ত ডাঙৰীয়াই মানে বৃক্ষৰোপণ কৰি আছে। কি হ'ব কওকচোন, আজিৰ দিনটো অলপ মনৰ কথা কওক। আজি বিশ্ব পৰিৱেশ দিৱস। বিশ্ব পৰিৱেশ দিৱস বুলিয়ে নহয়, সকলো দিনে আমি গছপুলি ৰুব লাগে। কাৰণ পৰিৱেশৰ আজি যিটো আমাৰ জলবায়ুটো আমাৰ অসমতো ইয়াৰ প্ৰভাৱ পৰিছে, গৰমৰ প্ৰভাৱ। গতিকে গছ গছনি নোহোৱাৰ কাৰণে মানুহ জীয়াই থাকিব নোৱাৰে। গতিকে আমি বিশ্ব পৰিৱেশ দিৱস বুলিয়ে নহয়, সকলো দিনতে আমি একোটাকৈ গছপুলি ৰুবৰ কাৰণে সকলোকে অনুৰোধ জনাইছোঁ। ধন্যবাদ। এইপিনে আছে আমাৰ ললিত হাজৰিকা, গছপুলি ৰুইছে। গছপুলি মানে ৰোৱাৰ লগতে আপোনাৰ অলপ মনৰ কথা কওকচোন, মন্তব্য দিয়ক, কি ক'ব?
আজিকালি উঠি অহা ল'ৰা ছোৱালীবিলাকে গছপুলি ৰুবলৈ এৰি আহিছে, কিন্তু গছজোপাই যে মানুহক বহুত সহায় কৰে। এই ক্ষেত্ৰত সকলো যিবিলাক ল'ৰা উঠি আহিছে, উঠি অহা প্ৰজন্মই যাতে এই চেষ্টা কৰে গছপুলি ৰুই মানুহৰ স্বাস্থ্যৰ কাৰণে যে উপকাৰী। আজি গছপুলি নহ'লে মানুহৰ পৃথিৱীখন যে ধ্বংস হ'ব, এই বিষয়ে তেওঁলোকে সচেতন হ'ব লাগে। ইয়াকে কৈ সকলো উদীয়মান যুৱকক মই এটাকৈ গছপুলি দিনে নোৱাৰিলেও সপ্তাহত এটা ৰুলেও উপকৃত হ'ব বুলি ভাবোঁ। আমাৰ গুৰুজনৰ ওচৰত আমাৰ শক্তি, তেওঁৰ ওচৰতে আমাৰ এগছি বন্তি প্ৰজ্বলন কৰি আমাৰ কাৰ্যসূচীবোৰ সুচাৰুৰূপে কৰি যাব। আমাৰ সৈনিকসকল, বীৰ সৈনিকসকল সকলো আমি একত্ৰিত হৈ যাতে আমি অনাগত দিনবিলাকত ভাল ভাল কিছুমান কাম কৰি যাব পাৰোঁ, সেই বিষয়ে আমি আলোচনা কৰিলোঁ ভালদৰে। এইজন হৈছে আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰ বীৰলাচিত সেনা অসমৰ প্ৰশাসনিক সচিব, আৰু এনেদৰে আমি সকলোখিনি একত্ৰিত হৈ আজি বীৰ সৈনিক একত্ৰিত হৈ আমাৰ বীৰজনাৰ ওচৰত, বীৰজনা লাচিত বৰফুকনৰ ওচৰত আমি ধূপ বন্তি প্ৰজ্বলন কৰি এনেদৰে আমি অনাগত দিনবিলাকত যাতে আমি কিছুমান ভাল কাম ৰাইজৰ হকে, অসমৰ হকে, দেশ মাতৃৰ হকে কিছুমান কাম কৰি যাব পাৰোঁ, তাৰে আমি আশেষ ল'লোঁ আশীৰ্বাদ লৈ। আৰু অনাগত দিনবিলাক কিছুমান আমি ভাল কৰ্ম কৰি ৰাইজৰ অন্তৰত সোমাবলৈ চেষ্টা কৰিম। আমাৰ অনাগত দিনবোৰত আমাৰ সকলো ৰাইজে আমাৰ লগত সহায় সহযোগ কৰিব বুলি আশা ৰাখিলোঁ। যি বিশ্ব পৰিৱেশ দিৱস উদযাপন হৈছে, সেইদিনাখনি যিটো অনুষ্ঠান সংগঠন তাৰ জন্ম হৈছিল, খুব তাৎপৰ্যপূৰ্ণ কথা। আজি তেওঁলোকৰ এখন সভা হৈছিল, মুকলি সভালৈ আমাক আমন্ত্ৰণ কৰিছিল, আমি আহিলোঁ। দেখিলোঁ তেওঁলোকৰ সকলোৱে আহি খুব আন্তৰিকতাৰে আয়োজন কৰিছে আৰু জাতিটোৰ সকলো প্ৰকাৰৰ মংগলৰ কাৰণে তেওঁলোকে কাম কৰিবৰ কাৰণে সংকল্পবদ্ধ। এই কথাটো ভাল লাগিছে। তেওঁলোকৰ আৰু কিছুমান কথা ভাল লাগিল। তেওঁলোকে ই ৰিক্সা এছ'চিয়েশ্যনটো ইয়াত জড়িত হৈ আছে, আৰু ই ৰিক্সা এছ'চিয়েশ্যনটোৰ লগত মই দেখিলোঁ তেওঁলোকৰ যি শিষ্টাচাৰৰ কথা ক'লে, শৃংখলাৰ কথা ক'লে, মাদক দ্ৰব্য নোখোৱাকৈ যাতে তেখেতসকলে যাতে যান বাহন চলায়, সেইবিলাকৰ ওপৰত তেখেতসকলে যি দৃঢ়তা প্ৰকাশ কৰিছে, এই আটাইবোৰ কথা খুব আদৰণীয়। আমি এনেকুৱা কথাবিলাক সমাজৰ মংগলৰ কাৰণে বুলি ভাবোঁ, আৰু বীৰ লাচিত সেনাৰ সকলো ইতিবাচক কথা মই ভাবোঁ ৰাইজে সহযোগ কৰা উচিত, জাতিটোক ভাল পোৱা মানুহে সহযোগ কৰা উচিত। এনেদৰে আমাৰ এনিভাৰত আমাৰ বন্ধু আমাৰ প্লাৱন শৰ্মাৰে আমাক এনেকৈ আহি সহায় সহযোগ কৰিলে, এনেকৈ নিউজ কৰিলে, তেওঁ অলপ কেমেৰা ধৰি অলপ সহায় সহযোগ কৰিলোঁ। তেওঁলৈ আমাৰ বীৰ লাচিত সেনা অসম চৰাইদেউ জিলা সমিতি আৰু নগৰ সমিতিৰ তৰফৰ পৰা আমাৰ প্লাৱন শৰ্মালৈ বহুত বহুত ধন্যবাদ জনালোঁ। এনেদৰে আমাৰ লগত সহায় সহযোগ কৰি দিয়াৰ বাবে আমিও তেওঁক অলপ সহায় সহযোগ কৰি দিলোঁ, কেমেৰাটো ধৰিয়ে মই কৰি দিলোঁ। আৰু এনেদৰে আমাৰ বাইদেউসকলে কিছু আজিৰ দিনটোত 5 জুন বিশ্ব পৰিৱেশ দিৱস হিচাপে আৰু আমাৰ বীৰ লাচিত সেনা অসম চৰাইদেউ জিলা সমিতিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে দুআষাৰ ক'লে, আৰু বিশেষকৈ ধন্যবাদ জনাইছোঁ আমাৰ প্লাৱন শৰ্মা, আমাৰ লগৰে বন্ধু হয়। তেওঁ যি কৰ্ম কৰে তেওঁ যাতে সুচাৰুৰূপে কৰি যাওক, অনাগত দিনত ভাল এজন প্ৰেছ মিডিয়া হওক বুলি আমাৰ পিনৰ পৰা তেওঁলৈ অভিনন্দন জনালোঁ। বীৰ লাচিত সেনা অসম চৰাইদেউ জিলা সমিতি আজি প্ৰতিষ্ঠা দিৱস, সেয়ে আজি আমাৰ খানা আয়োজন কৰা হৈছে। আজি মই ভালত পাই আছোঁ ৰান্ধনি আমাৰ খাদ্য দিছিলে চব দিছে আমাৰ পিনে লৈ লৈছোঁ গাড়ীখন হ'ল নাই, গাড়ী পোৱা হৈছে নাই আমাৰ লগতে আমি মনেৰিজা মানুহজন যে আমাৰ ব্ৰহ্মপুৰ ডাঙৰ আমি পালোঁ, আমি পালোঁ, তাৰ লগতে আমাৰ পাৰ্টি এতিয়া তাত আমাৰ ৰাজনীতি কৰা লাগি আছে, আৰু এটা ভাল বছৰতে হয়তো হ'ব সেইদৰে বেছি নহয়। এইখিনি আমাৰ খাচী মাংস বেছি নহয়, 10 কেজি খাচী, বেছি নহয়, দেখুৱাই দিছোঁ। এইখিনি এতিয়া বনিব, এতিয়া টাইপো আহি আছে, কাটি দিছোঁ 10 কেজি খাচী মাংস, আৰু এইপিনে বনি আছে, ভাতটো বনি আছে, বিন্দাছ পাৰ্টি হ'ব। আৰু আমাৰ কেমেৰামেনটো ভাল নহয়, আমাৰ ছেক্ৰেটাৰী ভিডিঅ' কৰি দিছোঁ, কেমেৰামেন ভাল নহয় দেই। আমাৰ এইপিনে হৈছে মেইন কাৰিকৰ হৈছে আমাৰ মিণ্টু থাপা। আজি যি আমাৰ খানা আয়োজন কৰা হৈছে তাৰ মেইন কাৰিকৰ হিচাপে আমাৰ এয়া আছক খাচী মাংস বনি আছে, এয়া আছক আমাৰ এইপিনে কি ক'বা আজিৰ দিনটোত আমাৰ ৰিক্সা ছেক্ৰেটাৰী কি ক'বা, আমাৰ প্ৰেচিডেণ্ট আমাৰ ৰিক্সা মানে কি ক'বা আজিৰ দিনটোত?
লাচি ঠাণ্ডা হৈ আমি আমাৰ কাৰিকৰ কি ক'ব কওকচোন ইমান ধুনীয়াকৈ আপুনি খাচী মাংস বনাই আছে খাচী মাংস বনাবলৈ ক'ত শিকিলে এইটো আমি নেপালী জাতি না খাচী মাংসটো আমি যেনেকৈ হ'লেও বনাব পাৰোঁ আমি জাতিত নেপালী আজি মানে খাচী মাংসটো বনাব মেইন দিয়া কাৰণটো কেলৈ ক'ব মানে এইটো হৈছে মিলটো আমাৰ নেপালী হয় নেপালী মানুহে কৈছে খাচী মাংস বৰ ধুনীয়াকৈ বনায় এই আমি ভাবিলোঁ সেইকাৰণে মানে পূৰা মানে নেপালী কাটিং দি মানে আমি খাবলৈ পূৰা কৰিলোঁ এইটো বনাই খাব আজি আমাৰ নেপালী ষ্টাইলত মানে আমাক বনাই খুৱাব সেই এজনক আমি খাচী মাংস বনাব পূৰা বঢ়িয়া এটা খাচী এনে গোটেইখিনি পূৰা মানে পূৰা ভিৰ হৈ আছে দেখিছে ন এইপিনে আৰু এইপিনে হৈছে মাংস দিবৰ কাৰণে 2 টিং আলু ফ্ৰাই কৰি দিয়া হৈ গ'ল আৰু চব আমাৰ এইপিনে ৰান্ধনি দেখিছে নাই কিমান মেইন কাৰিকৰ আৰু মেইন কাৰিকৰ লগত আমাৰ সহযোগী লাইন যিহেতু দেখিছে নতুন কাৰিকৰ আমি দেখিছিলোঁ নহয় ভাতটো বনালোঁ কিন্তু এখিনিয়ে কৈছে ভাল হৈছে এখিনিয়ে কৈছে বেয়া হৈছে ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ কিছুমান ক্লিপ আপোনালোকৰ আগত দেখাব নোৱাৰোঁ যিহেতু আমাৰ পাৰ্চনেল থাকে সেয়েহে যিমানখিনি পাৰিলোঁ আপোনালোকে সৰু সুৰাকৈ দেখাবলৈ চেষ্টা কৰিলোঁ যদি ভাল লাগিলে পেজখন ফ'ল' কৰি লাইক কমেণ্ট শ্বেয়াৰ কৰিব চেনেলত চাই দিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই অন্য এটা ভিডিঅ'ত লগ পাম অসমীয়া অসম